উদুলি মুদুলি নগাঁৱৰ চম্পাৱতীৰ পদূলি আৰম্ভ হৈছে মহাকুণ্ড মেলা। পুৱাৰে পৰা লোকে লোকাৰণ্য হৈ পৰিছে ঐতিহ্যমণ্ডিত নগাঁৱৰ চাপানালাৰ চম্পাৱতী জলপ্ৰপাত। লোকবিশ্বাস অনুসৰি ৰজা শংখধ্বজৰ পত্নী ৰাণী প্ৰভাৱতীৰ চকুলোৰে সৃষ্ট চম্পাৱতী কুণ্ডত মাঘী সপ্তমী তিথিত স্নান কৰিলে ৰোগ ব্যাধি দূৰ হয় আৰু এই প্ৰবাদ মতেই নগাঁও চহৰৰ পৰা প্ৰায় ২৫ কিলোমিটাৰ নিলগত অৱস্থিত পৰ্যটনৰ বিবিধ সম্ভাৰেৰে ভৰপূৰ চাপানালাৰ চম্পাৱতী কুণ্ডত পুৱাৰে পৰা ভিৰ কৰিছে অজস্ৰজনে। দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা মেলাস্থলীত এতিয়া উখল মাখল পৰিৱেশ। হাজাৰ হাজাৰ লোকৰ সমাগম হোৱা নগাঁৱৰ চাপানালা চম্পাৱতী কুণ্ডত অজস্ৰজনে চম্পাৱতীৰ বুকুত স্নান কৰি আশীৰ্বাদ লোৱাৰ লগতে আন একাংশই আকৌ পৰিয়ালৰ সৈতে লগে ভাগে এসাঁজ খাই উপভোগ কৰিলে মহাকুণ্ড মেলা। আনহাতে হাজাৰ হাজাৰ লোকৰ আতিথ্যত ব্যস্ত হৈ থকা মেলা উদযাপন সমিতিয়ে ৰাইজৰ বাবে মেলাথলীত গঢ়ি তুলিছে সকলো ধৰণৰ ব্যৱস্থা। মেলা আজিৰ পৰা আৰম্ভ হৈছে। বিশেষকৈ আমাৰ মাঘী সপ্তমী তিথি সৰস্বতী পূজাৰ পিছদিনা ইয়াত হয়। প্ৰায় আমাৰ পূৰ্বপুৰুষৰ দিনৰ পৰা চলি আছে। কেইশ বছৰ হ'ল আমি নিজেও জ্ঞাত নহয়। সৰস্বতী পূজাৰ পিছদিনা ইয়াত মাঘী সপ্তমী হয় আৰু বিশেষকৈ উপাখ্যান আছে। ৰজা শংখধ্বজৰ জীয়ৰী চম্পাৱতীক লৈ কেইবাটাও উপাখ্যান আছে। ইয়াত মাঘী সপ্তমীৰ দিনা ৰাতিপুৱা সূৰ্য উদয়ৰ আগত গা ধুলে সকলো পাপ পুণ্য হয় বুলি আমি বিশ্বাস কৰোঁ আৰু তেনেধৰণে আমি এই উৎসৱটি পালন কৰোঁ। এইবাৰ আমি দুদিনীয়া কাৰ্যসূচী কৰিছোঁ। আজি আমি নাম প্ৰসংগৰে আৰম্ভ কৰিলোঁ, পূজা পাতল কৰি, আৰু ভক্তপ্ৰাণ ৰাইজক যিখিনিক পাৰোঁ আমি মাহ প্ৰসাদ আৰু খিচিৰি খোৱাৰ ব্যৱস্থা কৰিছোঁ আৰু অহাকালিও তেনেকৈ আমাৰ উৎসৱটি উদযাপন হ'ব। কুণ্ডত আমাৰ বিশেষকৈ আমাৰ ইয়াতে পূজা কৰিছোঁ, কাৰণ মেইন জেগালৈ যোৱাটো অলপ বিপদজনক। তাত পূজা এইটো কাৰণে কৰা নাই, কাৰণ ৰাইজ গ'লে অসুবিধা হ'ব পাৰে, কিবা অঘটন ঘটিব পাৰে। গতিকে আমি প্ৰতি বছৰ ইয়াতে আমি তেওঁলোক যায়, কিন্তু তাৰ লগত আমি উদযাপন সমিতি জড়িত এটা কাৰণেই নাথাকোঁ, কাৰণ তাত পূজা কৰিলে বিপদসংকুলভাৱে দৰ্শনাৰ্থী যাব লাগে। আমিও অলপ ভয় খাওঁ, সেইটো কাৰণে অঘটন ঘটিব বুলি আমি ইয়াতে পূজা ভাগ কৰোঁ। মোটামুটি ১০০তকৈ ওপৰ আহিছে আৰু দৰ্শনাৰ্থী ১০,০০০তকৈ ওপৰ আহিছে। পুৱা ভাগৰ পৰা ভিৰ হৈছে। বিশেষকৈ আমাৰ বহমপুৰত জিতু গোস্বামী ডাঙৰীয়াই বিধায়কৰ দায়িত্ব লোৱাৰ পিছৰ পৰা যথেষ্ট দৰ্শনাৰ্থী হয়, বাট পথৰ উন্নতি হৈছে। সেইটো কাৰণে আচলতে আমাৰ জেগাবিলাকৰ উন্নয়ন হৈছে। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ নগাঁও।